ওয়েলকাম টু মাই চেনেল পিতমলা ব্লগছ গাইজ। আজি মই বৰ্তমান এতিয়া গেনুগুৰি বাইপাছত আছোঁ এণ্ড আজি মোৰ ব্লগৰ জৰিয়তে আপোনালোকক যোৰহাট লাচিত বৰফুকন মৈদাম দেখাম বুলি আহিছোঁ। তো ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং হ'ব, এণ্ডলৈকে আপোনালোকে চাই থাকিব। এণ্ড আজি মোৰ লগত যাব এয়া অংকিত, মোৰ লগৰ অংকিত। তো ই মোৰ লগত যাব। তেন্তে ব'লক পলম নকৰোঁ, আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো গাইছ, আমি বাইপাছৰ পৰা ৰাইট লাচিত মৈদামৰ ৰাস্তাত সোমাই আহিলোঁ। এইখন গেটখন দেখাইছোঁ আপোনালোকক। দেন ব'লক গাইছ, আমি একেবাৰে লাচিত মৈদামৰ তাত লগ পাই আছোঁ। দেন ব'লক। তো ফাইনেলি গাইছ, আমি লাচিত বৰফুকন মৈদাম পাই গ'লোহি। এইখন বাছুৰা গেট আৰু অলপ পৰিৱেশটো দেখাই দিছোঁ ছাইডলৈ। তো আপোনালোকে যিসকলে লাচিত মৈদাম অহা নাই সেইসকলে আহিব পাৰিব, বহুত ধুনীয়া হয়। এতিয়া মই ভিতৰলৈ যাবলৈ লৈছোঁ, লগৰটো ৰখি আছে, বাটচৰা গেটৰ ৰখি আছে। আমি এতিয়া ভিতৰলৈ সোমাই যাম, টিকেট কাটিব লাগিব এতিয়া। তো আমি টিকেট কাটিবলৈ সোমাই গৈ আছোঁ। ব'লা সোমাই যাওঁ ন। এয়া গাইছ চাওক কিমান ধুনীয়া লাচিত মৈদাম পাৰ্কখন। এয়া দেখাই দিছোঁ। এয়া চাইডে চাইডে গছ ৰুই থৈছে চাওক, আৰু এই ৰাস্তাটো চাইডে চাইডে এনেকৈ গোল গোল গছ ৰুই থৈছে। এয়া দেখিছে কিমান ধুনীয়া পৰিৱেশটো। তো ব'লক আমি টিকেট কাটি লওঁ নেকি, কি কয়? নহ'লেতো সোমাব নোৱাৰিম ন। ব'লক টিকেটটো কাটি লওঁ। লগৰটোৱে কাটিছে টিকেট। কেইটকা টিকেট? গাইছ, লাচিত বৰফুকন মৈদাম বহুত ঐতিহ্যৰ এটা মৈদাম হয়। ইয়াত লাচিত বৰফুকনৰ সমাধি মৈদাম আছে বুলি অনুমান কৰা হয়। তো চব পৰিৱেশ চব কি ধুনীয়া, আপোনালোকে দেখিলে গম পাব। বহুত ময়ো তেনেকৈ আগতে অহা নাছিলোঁ, এইবাৰ সৈতে ছেকেণ্ডবাৰ আহিছোঁ। বহুত ধুনীয়া হয়, এয়া দেখিছে আপোনালোকে। সকলোখিনি দেখাম আপোনালোকক ভিতৰলৈ গৈ। আৰু এইটো ফাৰ্ষ্ট আমি এইটো চামগৈ, লাচিত ভৱন। তো এইটো মিউজিয়াম হয়। তো মোৰ লগৰটো সোমাই গ'ল, মই এতিয়া সোমাই যাম। তো আপোনালোকক গোটেইখিনি ভালকৈ দেখাই আছোঁ ভিউ। আপোনালোকে যোনে যোনে লাচিত বৰফুকন মৈদাম দেখা নাই, তো সকলোৱে আজি মোৰ ব্লগৰ জৰিয়তে দেখা হ'ব যোৰহাট লাচিত বৰফুকন মৈদাম। এইটো চাওক হেৰিটো মিউজিয়ামটো, আৰু বাকী মৈদামটো এইফালে আছে। এইটো মৈদামটো আপোনালোকক ভালকৈ দেখাম। তো ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং হ'ব, এণ্ডলৈকে চাই থাকিব। আৰু যদি ভাল লাগে দেন লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো ব'লকচোন আপোনালোকে চাই লওকগৈ, আপোনালোকক ভালদৰে দেখাই আছোঁ লাচিত বৰফুকন ভৱন আৰু লাচিত মৈদাম দেখাই আছোঁ। দেন ব'লক। তো গাইছ, আমি ফাৰ্ষ্ট লাচিত ভৱন মিউজিয়ামলৈ সোমাই যাবলৈ লৈছোঁ। এইটো মিউজিয়ামলৈ সোমাই যাবলৈ লৈছোঁ। এইটো সোমাই আহিছোঁ মিউজিয়ামলৈ। মিউজিয়ামটো আন্ধাৰ বহুত, কি আছে আপোনালোকক দেখাব চেষ্টা কৰিম। মিউজিয়ামটো বহুত আন্ধাৰ হয়, চ' লাইটটো দি লওঁ। লাইট নজ্বলিছে, বেয়া চাগে নজ্বলিলে লাইট। চ' ভালকৈ ধৰিব নোৱাৰিম, আন্ধাৰ হৈ আছে যিহেতু। চ' আপোনালোকক তেনেকৈ ভালকৈ দেখাব নোৱাৰিম। আৰু ইয়াত বেছি বস্তুও নাই, ইমান বস্তু নাই ইয়াত মিউজিয়ামটোত। আগলৈ ভিডিঅ'টো ভাল পাব বহুত। আগলৈ অডিটৰিয়াম দেখাম, লাচিত ভৱন অডিটৰিয়ামটো দেখাম, আৰু লাচিত মৈদামটো দেখাম, মেইন সমাধি মৈদামটো। তো ভিডিঅ'টো বহুত ভাল পাব, লাষ্টলৈকে চাই থাকিব সেইকাৰণে। আৰু তাৰ আগত এইটো বস্তু এটা দেখাইছোঁ আপোনালোকক, এইটো চাই লওক। দেন ব'লক ভিডিঅ'টো আগলৈ আগবঢ়াই নিওঁ। গাইছ, আমি এতিয়া লাচিত ভৱন অডিটৰিয়ামটোলৈ সোমাই আহিছোঁ। আমাক এই দাদাজনে লৈ আহিছে, ইয়াত থকা। তো আমাক দেখাই দিব অডিটৰিয়ামটো ভালকৈ।
এইটো নতুনকৈ বনাই আছে বোলে। তো ব'লকচোন চাই লওঁ কেনেকুৱানো এইটো ন। অঁ বহুত ডাঙৰ হয় অডিটৰিয়ামটো। কাম চলি আছে ন, কমপ্লিট হোৱাকৈ নাই। তো ফ্ৰেণ্ডছ অডিটৰিয়ামটো বনাই আছে, কমপ্লিট হোৱাকৈ নাই, মানে লকডাউনৰ কাৰণে কামবোৰ পৰি গ'ল। চ' কমপ্লিট হোৱাকৈ নাই, আৰু অলপ দিন লাগিব চাগে। লাচিত দিৱসত বোলে ইয়াত প্ৰগ্ৰেম পাতিব। তো লাচিত দিৱসত ইয়াত আহিবলৈ বহুত ভাল হ'ব। তো গাইজ আমাৰ লাচিত ভৱন চোৱা হৈ গ'ল, এতিয়া লাচিত মৈদামটো চামগৈ। মেইন মৈদামটো চামগৈ, আপোনালোকক দেখাম। তো ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং হ'ব, এদিনলৈকে চাই থাকিব। এণ্ড তাৰ আগতে চাওক, আপোনালোকক বহুত ধুনীয়া বস্তু এটা দেখাম। এইটো চাওক কি ধুনীয়া পুল এইটো, পদুম ফুল এনেকৈ ৰাউণ্ড এটা পুল, সৰু পুল আৰু বহুত ধুনীয়া হয়। আপোনালোকে দেখিছে গাইজ, দেখিছে পৰিৱেশটো বহুত ধুনীয়া হয়। এয়া দেখিছে পৰিৱেশটো। তো এটা 360 ভিউ হৈ যায় নে কি কয়, দেন ব'লক এটা 360 ভিউ আপোনালোকক দেখাই দিওঁ। অটো অংকিত কেনেকুৱা লাগিছে ইয়াত আহি, কৈ দিয়া। বহুত মজা লাগিছে। মজা ন, এনেকুৱা জেগাত আহিবই লাগে। অঁ সেইটোৱে, তাতে আৰু একদম লকডাউনত সোমাই বহুত দিনৰ পিছত আহিছোঁ। চ' বহুত ভাল লাগিছে ন। তো ফ্ৰেণ্ডছ এয়া চাওক লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি। ফ্ৰেণ্ডছ ইয়ালৈ আহি, লাচিত মৈদামলৈ আহি বহুতে বেছি ভাল লাগিছে। যিহেতু এইকেইদিন ঘৰত সোমাই আছিলোঁ, শনিবাৰ দেওবাৰ লকডাউন হয়, তো ঘৰত সোমাই আছিলোঁ। তাৰপিছত আজি ওলাই আহিছোঁ, বহুত বেছি ভাল লাগিছে, ক'বলৈ একো ভাষা নাই। আৰু মানে লাচিত মৈদামটো যোৰহাটৰ এটা বিউটিফুল প্লেচৰ ভিতৰত এটা বুলি ক'ব লাগিব। বহুত ধুনীয়া হয়, আপোনালোকে দেখিছে। তো যিসকল ইয়ালৈ অহা নাই সেইসকল আহিব ইয়ালৈ, বহুত ধুনীয়া হয়। আৰু চিলড্ৰেন পাৰ্কো আছে, আপোনালোকক দেখাম। চিলড্ৰেন পাৰ্কো আছে আৰু বহুতখিনি আছে আপোনালোকক চাবলগীয়া। লাচিত ভৱন দেখালোঁ, আৰু এতিয়া লাচিত মৈদামটো দেখাম। তো মেইন লাচিত মৈদামটো দেখাম এতিয়া। তো ভিডিঅ'টো এণ্ডলৈকে চাই থাকক, আৰু দুটামান শ্বুট দেখাম আৰু তাৰপিছত ভিডিঅ'টো এণ্ড কৰিম। ব'লকচোন গাইজ, তেতিয়াহ'লে লাষ্ট দুটামান ভিউ আপোনালোকে চাই লওক। তো গাইজ আপোনালোকে লাচিত মৈদাম দেখিলে, কিমান ধুনীয়া হয় দেখিলে। তো যিসকলে লাচিত মৈদাম অহা নাই, যোৰহাট লাচিত মৈদাম যিসকল অহা নাই, তো আহিব পাৰিব। এতিয়াতো ভালকৈ দেখিলেই আপোনালোকে। তো এতিয়া গাইজ লাচিত বৰফুকন মৈদামৰ কিছু থুলমূলকৈ দুটামান কথা দাদা এজন আছে, তো সেই দাদাজনৰ পৰা জানি লওঁচোন ব'লক। তো ইয়াৰ দাদাজনে লাচিত মৈদামৰ বিষয়ে অলপ থুলমূলকৈ ক'ব। তো অলপ ক'ব দাদা, কৈ দিয়কচোন। নমস্কাৰ। অঁ, এয়া জাতীয় বীৰ লাচিত বৰফুকন মৈদাম। ইয়াত কিহৰ কাৰণে হ'ল ধৰক, জেগাডোখৰ নাম হোলোঙাপাৰ। হোলোঙাপাৰ মানে হাইলুং পাৰ টাইপত কয়। হাইলুং পাৰ ন। অঁ, মানে উচ্চ পদস্থ বিষয়া বকতিস্থল। অঁ,
এইটো অঞ্চলতে ৰাজ পৰিয়াল আৰু আহোমৰ যিসকল ডা ডাঙৰীয়া আছে এইটো অঞ্চলতে আছে। অঁ লাচিত বৰফুকনৰ যেতিয়া মানে মৃত্যু হ'ল, অঁ তেওঁ বিজয় উৎসৱলৈ আহি আছিলে ৰংপুৰৰ, অঁ অঁ তেতিয়া ডা ডাঙৰীয়াসকলৰ ৰাজ পৰিয়াল যিখন ইয়াত আছিলে, তেতিয়া 1672 আছিলে, অঁ মানে শৰাইঘাটৰ যুদ্ধ পিছৰ কথা। পিছৰ কথা ন? অঁ তেওঁ অঁ যেতিয়া পিছৰ ঢুকালে তেতিয়া মানে কি হ'ল, গোটেইখিনি ডা ডাঙৰীয়াসকলে আলোচনা কৰি মানে এই সুচল ঠাইতে তেওঁ মৈদাম দিয়া হয়। এই মৈদামৰ লগতে পাজত আছে আপোনাৰ ফুকনৰ পুখুৰীটো, যিটো মাটি আনি মৈদামটো দিয়া হয়, বা কিছুমানে সদৰ পুখুৰী বুলিও কয়। অঁ অথনি আমি যে কৈছিলোঁ। ধৰক আপোনাৰ এইটো মাটি প্ৰথমতে বনাই লৈ অঁ ভিতৰত আপোনাৰ কাঠৰ বা কিছুমানে তেনেকৈ কয়, তাত পাত ৰাখি ওপৰত মাটি দিয়ে, মানে যিসকল লগত আহে ব্যক্তি তেওঁলোকে চবে মাটি দিয়ে, তেনেকৈ মৈদামটো হৈ গ'ল। ঠিক আছে তেতিয়াহ'লে আপোনালোকে জানিলে অলপ থুলমূলকৈ। তো আমি এতিয়া চব গোটেইখিনি দেখালোঁ আপোনালোকক যে যিমান পাৰোঁ। তো আজিৰ ভিডিঅ'টো গাইছ ইমানে আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে দেন লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। যিসকলে মোৰ চেনেলটো আজি নিউকৈ ভিজিট কৰিছে সেইসকলে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেণ্টত জনাব। তো গাইছ আজিৰ ভিডিঅ'টো ইমানে আছিলে। দেন গাইছ আজিলৈ বাই।